জনা সমজিলাৰ মুৰকংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত কেৰকেৰ অঞ্চলত আলোকৰ সন্ধানত বিপদসংকুল যাত্ৰা কণ ছাত্ৰ ছাত্ৰীৰ বাৰিষাৰ পূৰ্বে এককাল বোকাপানী গছকি কিংবা টুলুঙা নাৱত উঠি বিপদসংকুলভাৱে আজিও অব্যাহত ৰাখিছে আলোকৰ সন্ধানত যাত্ৰা। এয়া জোনাই মুৰকংচেলে শিক্ষা খণ্ডৰ অন্তৰ্গত লালি বিটলাম ME স্কুলৰ শনিবাৰৰ দৃশ্য। বাৰিষা নহওঁতে ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়খনলৈ সোমাব নোৱাৰা অৱস্থা। কাৰণ বিদ্যালয়খন যোৱা কেইবা সপ্তাহ ধৰি বুৰ গৈ আছে কৃত্ৰিম বানৰ তলত। বিদ্যালয়খনৰ ৰান্ধনী ঘৰ, ছাত্ৰ ছাত্ৰীৰ প্ৰস্ৰাৱ শৌচাগাৰ আদি বুৰ গৈ আছে কৃত্ৰিম বানৰ তলত, যাৰ ফলত খোৱা পানী শৌচ প্ৰস্ৰাৱৰ মহা সমস্যাই দেখা দিয়াৰ লগতে বিদ্যালয় গৃহৰ বাৰাণ্ডাতে ৰান্ধি ছাত্ৰ ছাত্ৰীক অস্বাস্থ্যকৰ পৰিৱেশত খুৱাবলগীয়া হৈছে মধ্যাহ্ন ভোজনৰ আহাৰ। ইফালে কেওপিনে কৃত্ৰিম বানে বাট পথ বুৰাই পেলোৱাত কণ ছাত্ৰ ছাত্ৰীসকলে এককাল বোকা পানী গছকি অথবা টুলুঙা নাৱেৰে সোমাবলগীয়া পৰিছে বিদ্যালয়লৈ। ফলত কৃত্ৰিম বানৰ দুৰ্গন্ধময় বোকা পানী গছকি দৈনিক বিদ্যালয়লৈ আহিবলগীয়া হোৱাত বহু ছাত্ৰ ছাত্ৰীৰ মাজত খৰ খজুতি জ্বৰ আদিয়ে দেখা দিছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে বান খহনীয়া প্ৰতিৰোধৰ বাবে লালিৰ চিয়াং নৈৰ পাৰত দিয়া মথাউৰিৰ বাবে আবদ্ধ হৈ থকা কৃত্ৰিম বানে এনেদৰে বুৰাই পেলাইছে বিদ্যালয়খনৰ লগতে হৰিপুৰ মিচিং কেৰকেৰ লননিপাম গাঁৱৰ বহু পৰিয়ালৰ ঘৰ ভেটি কৃষিভূমি। সেয়ে বিদ্যালয়খনৰ কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি লালি বিটলাম ME স্কুলখন অন্য ওখ নিৰাপদ স্থানলৈ হস্তান্তৰ কৰি দিবলৈ অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ লগতে স্থানীয় বিধায়কক আহ্বান জনাইছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলে। আমাৰ স্কুললৈ আহিবলৈ ৰাস্তা পদূলি বুলিবলৈ নাই। আমাৰ স্কুললৈ আহিতে পানী ইমান ইউনিফৰ্ম ভিজি যায়, ইয়ালৈকে পায়। আমাৰ স্কুলত ইমান পানী, আমি স্কুললৈ যাবৰ কাৰণে চব ইউনিফৰ্ম তিতি যায় স্কুললৈ আহোঁতে। আমাৰ ৰাস্তা বুলিবলৈ একো পানীয়ে, ৰাস্তাটো পানী, চবতে পানীয়ে পানী ইমানলৈকে পাই পৰি যায়, ইউনিফৰ্ম তিতি যায়, কিতাপো তিতি যায়। আচলতে আমাৰ ইয়াত বানপানীৰ সমস্যাটো এনেকৈ হ'ল, আমাৰ পুৰণা আলিটো আমাৰ ফ্ৰণ্টত আছিলে, তাৰপিছত এই বছৰ এই নতুন আলিটো মাথাউৰিটো এনেকে পিছফালে বনাই দিলে, তাৰ পানীটো ব্লক হৈ গ'ল। মানে পানীটো ব্লক হোৱাৰ কাৰণে আমাৰ স্কুলটো এতিয়া বানপানী হৈ আছে। সেইকাৰণে বানপানী হোৱাত আমি এই ৰান্ধনী ঘৰ, আমাৰ পেচাব পায়খানা ঘৰ গোটেই মানে ডুবি আছে। গতিকে ভাত পানীও বনাবলৈ আমাৰ অসুবিধা হৈছে, ল'ৰা ছোৱালী লেট্ৰিন চেট্ৰিন যাবলৈও মুস্কিল হৈছে। সেইকাৰণে আমি জনাব বিচাৰোঁ আমাৰ চৰকাৰক বা স্থানীয় বিধায়কক, যাতে আমাৰ স্কুলটো নিৰাপদ জেগালৈ স্থানান্তৰ কৰি দিয়ে। যে ল'ৰা ছোৱালীবোৰতো আজি এসপ্তাহ এনেকৈ হৈ আছে, পানীটো খৰ খজলি ওলাইছে আৰু জ্বৰ হৈ আজিতো 5জনে ছুটি ল'লে, কালি 2জন ছুটি ল'লে, এনেকৈ জ্বৰ হৈছে বুলি হেৰি কৰি অহা যোৱা কৰিবলৈ বহুত অসুবিধা। পানীতে পেণ্ট তিতি যায়, লং পেণ্ট তিতি যায়। এনেকে আমাৰ আলিৰ প্ৰায় 300 মিটাৰমান হ'ব। গতিকে এইটো এজনে যাব পেচাব কৰিবলৈ, আকৌ শৌচ কৰিব, এনেকে নদী কিনাৰলৈকে দৌৰি যাবলগীয়া হয়। পৰিছে, বহুতজনে পৰিছে, এনেকে তিতি বুৰি এতিয়া ঘূৰি যাবলগীয়া হয় সিহঁতে স্কুল নকৰি। মিড ডে মিলটো আমি যোৱাকালিলৈকে দি আছিলোঁ বাৰাণ্ডাতে বনাই কিনি। আজি বৰষুণটো বেছি হোৱাৰ কাৰণে বনাব পৰা নাই। মানে পানীটো ওচৰত নাই, আমাৰ মটৰটো উঠাই দিলোঁ, জলজীৱনটো মানে বিকল হৈ আছে। আমাৰ মানে পানীৰ অসুবিধাটো বহুত বেছি হৈছে, ল'ৰা ছোৱালী অহা যোৱা কৰাটো অসুবিধা হৈছে। পানী সিহঁতে মানে তিতি বুৰি আহে আৰু মুঠতে কিছুমান এনে খজুলি হৈছে, বেমাৰো হৈছে। কালি 2জনমান গৈছেগৈ এনেকৈ ছুটিলৈ, আজি 5জনমান গৈছে। গতিকে উপায় নাই, পানী ৰ'দ দিলেতো গোটেইখিনি ল'ৰাই বেয়া হ'ব নেকি। সকলো ফালৰ পৰা অসুবিধা। আমাৰ দেখিছে লেট্ৰিন হেৰি নাই, ডুবি আছে, পাকঘৰ ডুবি আছে, বাৰাণ্ডাতে 2দিনমান এনেকৈ ভাত বনাই দিয়া হ'ল। আৰু এতিয়া সেই পানী খাব হ'লেও দূৰলৈ যাবলগীয়া হয়। প্ৰস্ৰাৱ পায়খানা কৰিব হ'লে সেই আলিলে 300 মিটাৰ হাবিলৈ যাবলগীয়া হয়। অসুবিধা, সকলো ফালৰ পৰা অসুবিধা। তাকে আমি এতিয়া অসম চৰকাৰক বিভাগীয় কৰ্তৃপক্ষক এইটোৱে জনোৱা হৈছে যে আমাক এটা নিৰাপদ স্থানলৈ স্কুলখন স্থানান্তৰ কৰিব লাগে।